যদি তুমি ক্লাছ 9 বা 10ত পঢ়ি আছা অথবা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰত আছা 2026 চনৰ পৰীক্ষাত কেনেকুৱা ধৰণে কোনকেইটা কাৰেক্টেন্স আহিব ইৰুৰ কাৰেকশ্যন কোনকেইটা আহিব সম্পূৰ্ণ উত্তৰ টিপছ আৰু ট্ৰিক্স শিকি লোৱা 2026ৰ পৰীক্ষাত 7 মাৰ্কছ কনফাৰ্ম 2 নম্বৰটো চোৱা সি ব্ৰেকেটত আছে লিভ ইন গুৱাহাটী সিন্স 2018 ইয়াত কাৰেকশ্যন কেনেকৈ কৰিব লাগিব অপশ্যন এ লিভছ অপশ্যন বি ইজ লিভিং চি হেজ বিন লিভিং ডি লিভড ইয়াতো কিবা হিণ্টছ আছে নেকি ছিগনেল আছে নেকি তোমালোকে সহজতে এইটো আগতে চাই ল'বা যদি সিন্স আছে যদি সিন্স বা ফৰ থাকে তেনেহ'লে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয় আমি জানো আৰু সেই হিচাপে ইয়াত কি হ'ব হেজ বিন লিভিং এইটো হ'ব এনচাৰ এতিয়া ইয়াত চোৱা সেবা ক্লাছ 9 আৰু 10 হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত 2021 চনৰ পৰা 2026 চনলৈকে অহা কাৰেক্ট টেন্সবোৰ আমি সকলো উত্তৰ উলিয়াম আৰু টিপছ আৰু ট্ৰিক্সো শিকিম